মধ্যময় দিবসকল পম্পিয়াছ ব্লগছৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু যোৱাকালি আমাৰ ৰাতি যে বতাহ দিছিলে বতাহ বৰষুণ দিছিলে গোটেই আমাৰ লেট্ৰিঙৰ টিং চিং উৰাই নিছে একদম চেডেলি ভেডেলি কৰি দিছে আপোনালোকক দেখাই আছোঁ আৰু এয়া চাওকচোন টিং চিং ক'ত পৰি আছে গোটেই উৰাই নিছে আমাৰ টিং এয়া টিং চিং পুৰা উৰাই নিছে এনেকুৱা জোৰে ধুমুহা আহিছে আৰু এয়া লেট্ৰিঙৰ মাথা চাথা নোহোৱা কৰি থৈ দিছে ওপৰ ফালে একো নাই আৰু পাছফালেও নাই চাপৰ হৈ আছে কিবাকে লেট্ৰিং কৰিব পাৰি আছোঁ আৰু এতিয়া এইখিনি ভাল কৰিব ল'লে হাজিৰা মাতিব লাগিব কাৰণ আমাৰ ঘৰত এনেকুৱা ভাল কৰিব পৰা ভাইটিও নোৱাৰে এইবিলাক কৰিবৰ কাৰণে অকলে টিং চিং কেনেকৈ দাঙিব তাৰ কাৰণে এতিয়া হাজিৰা মানুহ মাতিব লাগিব হাজিৰা মানুহ মাতিলেও বাপৰে আজিকালি হাজিৰাত কিমান লয় মা একবেলাত এদিনত নোখোৱা নলা কৰি 700 টকা লয় আৰু ইমান হাজিৰা এতিয়া ভাবি আছোঁ কেনেকৈ কি কৰোঁ এতিয়া যেনেকৈ নহওক হাজিৰাটো লগাব লাগিব কাৰণ আমি নোৱাৰোঁ এইবিলাক কাপোৰ কাৰণ লেট্ৰিন বোলা বস্তুটো ঠিক কৰিবই লাগিব এনেকৈ ৰখি থাকিব নোৱাৰি আৰু এইবিলাক যে জংঘল আছিল যোৱা কালি এইবিলাক চাফা কৰা হৈছে এইবিলাক চাওক শুকাই দিছোঁ এইবিলাক যেতিয়া শুকাই যাব জ্বলাই দিব লাগিব কি জেগাত যাবি গোপালপুৰ হাইস্কুল গণেশগুৰি গোপালপুৰ হাইস্কুলত য'ত আবাহন থিয়েটাৰ এওঁলোকৰ হয় একদম ডাঙৰকৈ তাত ইহঁতৰ কিবা আজি আছে সংগীত অনুষ্ঠান আছে আৰু যাব ওলাইছে আৰু ভণ্টিক চাওক ধুনীয়া লাগছি তহঁতে মোক গালি পাৰছিলি এখন কিনাৰ কাৰণে এতিয়া দেখিছা ক'ত দাম বস্তু খালৰ পৰা কাটি দিছে দাম ল'ব আৰু চৰি যে আছে আৰু এইখন মই যে আনিছিলোঁ 300 টকা দি চাওকচোন ইমান ধুনীয়া লগা হৈছে 400 টকা পৰিল টোটেল এই জুলুমটো গাঁঠি আনিলোঁ 100 টকা ল'লে আৰু সিহঁতৰ মেকআপ কৰা হৈ গৈছে কিন্তু একেটাৰে হোৱা নাই বাপৰে ইমান দেৰি হোৱা নাই যা বাই বাই আৰু আমাৰ এইকেইটাক চাওঁ বাই বাই ফুটটো পৰি গেল বাই বাই ফুট এটা মাৰি ল'বি হীৰা ফুৰি কি কৰি আছে আপোনালোকে মই এনে বহি আছোঁ আৰু বাহিৰত তামাম ৰ'দ দিছে আমাৰ কালি বতাহ বৰষুণ দিছে ৰাতিপুৱা লাইনটো আহিলে আৰু ৰাতিপুৱা 9টা মানত লাইনটো গ'ল এতিয়ালৈকে খবৰে নাই লাইনৰ এনে বহি আছোঁ আৰু বহি পেলাই এয়া গানটো বন্ধ কৰে অলপ তাৰপিছত আৰু চিৰিয়েল চালোঁ চিৰিয়েলবিলাকো চাবি কি বাপ্পা এটাই কাহিনী দেখাই থাকে এটাই কাহিনী আৰু গোটেই এখন চিৰিয়েলত এটা কাহিনী সেইকাৰণে চিৰিয়েল দিলে একদম চাব ইচ্ছা নাইছে আৰু চবে আৰু এই কাৰ্টুন চাৰ্টুন চাই ভালে মাছ আছে তাৰপিছত আৰু নিউজ খপাটো চাবাই নৰা নিউজ নাচাওঁ চিৰিয়েল ভাবোঁ চিৰিয়েল আকৌ চাওঁ কেইখনমান চিৰিয়েল গোটেই একদিন দুদিনমান ভাল লাগিব তাৰপিছত আৰু মূৰাটো হৈ থাকে এটাই কাহিনী হৈ থাকে সেইকাৰণে চিৰিয়েল তিৰিয়েলো চাব ইচ্ছা নহয় হৈছে বাপ্পা একবাৰ এটা হেৰি হ'ব আৰু একবাৰ বিয়া হ'ব ৰাম আৰু চিৰিয়েলত মই কি বেয়া পাওঁ জানানে গাইছ এই ভালকেইটাৰ কেইটাও ভালেই নহয় বেয়াই হৈ থাকে আৰু গুণ্ডাকেইটা একেবাৰে ধৰাতে নপৰে আৰু যে মিউজিক এটা হেৰিতে কৰে ধিৰিং কিউ এটা হেৰিতে দেখাই থাকে ভগৱান হেৰি চিৰি পেৰে পৰান্তে গোটাই এনেকৈ শ্ল' কৰি পৰে নহয় এনেকৈ আহোঁতে সিহঁতৰ আধা ঘণ্টামান লাগে তাৰপিছত আধা ঘণ্টা সেই চিৰি পেৰে পৰা দেখাওঁতে চিৰিয়েল শেষ হ'বা হয় সেয়াই আৰু চিৰিয়েল এতিয়া 12টা কেইটা বাজিল চাওঁ 12:26 হ'ল এতিয়া ভাত বনাব হ'ব ভাত বনাব যাওঁ লাইন চাইন নাই
একদম বৰিং লাগছে বাহিৰতো ওলাব নাই যি ৰ'দ বাপৰে তাম ৰ'দ দি আছে গাইজ আজি চফা হোৱাৰ কথা আছিলে কিন্তু চফা আজি নাহে অহা কাইলৈ আহিব ডাইনিং টেবুল আৰু চফা এতিয়া ভাত বনাব যাওঁ গাইজ পাৰ্চেল দিছিলোঁ কি বা পাৰ্চেল আহিছে নাজানো এতিয়া ফোন কৰিছিলে অলপ আগতে এতিয়া মই ৰাস্তাত গৈ আছোঁ পাৰ্চেল আনিবৰ কাৰণে আৰু এইবিলাক চাওঁ আমাৰ জংঘল চব কাটি দিছে এইবিলাক যে সেই আৰু কিমান জংঘল ওলাইছে চাওকচোন আৰু এতিয়া আহি আছে আৰু পিছে পিছে আহি আছে আমাৰ টুকটুকি ক'ত গ'ল বা বৰ্তমান লৈ আহি আছোঁ মোৰ পাৰ্চেল এতিয়া ঘৰত গৈ পেলাই খুলি চাম আনবক্সিং কৰিব ওলাইছোঁ এতিয়া চাম তাতে কিন্তু যেতিয়া মই সেই কৰিছিলোঁ অৰ্ডাৰ কৰিছিলোঁ তেতিয়া 3টা আছিলে ইয়াতে এতিয়া চাম কেইটা আছে পাৰ্চেল আহিলে কেতিয়া খুলো লাগি থাকে অঁ 3টা আহিছে গাইজ মই মানে যেনেকুৱা দেখিছিলোঁ চেম সেনেকুৱাই আহিছে এই 3টা আহিছে চাওক গৰমৰ কাৰণে দিছোঁ আৰু কাপোৰটো ভালেই গৰমৰ কাৰণে ভালে লাগিব পিন্ধি আৰু পিন্ধিলেতো এনেও দেখাই হ'ব মই পিন্ধি পেলাই দেখাই দিওঁ আৰু এয়া পিন্ধিছে ভাবি কিনে এইটো পিন্ধিছোঁ এটা আৰু 2টা আছে বাৰু পিছত পিন্ধিলে দেখাওঁ আৰু ক'ৰবাত গ'লে পিন্ধিলে দেখাম ভালে লাগিছে পিন্ধি কমফৰ্টেবল লাগিছে ভাল লাগিছে আৰু 3টা আহিছে আপোনাক মানে ক'ৰবাত গ'লে এটা কৰি পিন্ধি কিনি দেখাই দিম গাইজ এতিয়া সময় হৈছে দুপৰীয়াৰ আৰু ভাত খোৱাৰ সময় হৈছে কিন্তু মই আজি ভাত নবনালোঁ বনাম বুলি কৈছিলোঁ মানে ৰাতিৰ ভাত আছিলে ভাতকেইটা পেলাই দিব বেয়া লাগে তাৰ কাৰণে মায়ে ক'লে যে ভাত আজি আমি পন্তা ভাত খাম আৰু ভাতত পানী দি থৈ দিলোঁ এতিয়া মায়ে কিবা চাটনি অলপ বনাই আছে তাৰ কাৰণে মই চাটনি দিবৰ কাৰণে মই গছৰ পৰা জলকীয়া ছিঙিবলৈ আহিছোঁ মা এই জলকীয়া ছিঙিম নেকি আৰু এয়া হ'ল আমাৰ ঘৰৰে জলকীয়া গাইজ আৰু বতৰটো একদম মানে ডিছপ্লে চেঞ্জ হৈ গৈছে বৰষুণো দিব আৰু জলকীয়াখিনি ছিঙি ল'লোঁ গাইজ বতৰ একদম মানে ক'লা মলা কৰি আহিছে বতৰৰ কোনো মহিমা ধৰিবই নোৱাৰি তাৰ কথাতে আছে নহয় যে দি তাইক মাৰ দি পানী খাই থাকে তাই কি লাগে বোলো কথাতে আছে নহয় বোলে এয়া কি এটা কথা আছিল ৰ'ব বাৰিষাৰ বতৰ আৰু মদাহী বতৰ বুলি যে কয় আৰু এটা ৰিক্স নাই আৰু কেতিয়া কি হৈ পৰে একো গম নাই তাৰ কাৰণে এতিয়া চাওকচোন আমাৰ মায়ে দৃষ্টান্ত ওলাইছে বাৰিষাৰ বতৰ মদাহী বতৰ মানে মদাহী বতৰ কোনো সেই নাই নহয় মানে সেই নাই মানে যেতিয়া যেতিয়া খং কৰিব পাৰে কাজিয়া লাগিব পাৰে আৰু বতৰ বাৰিষাৰ বতৰো তেনেকুৱা যেতিয়া এতিয়া বৰষুণ আহি যাব পাৰে তাৰমানে গাইছে এটা কথা বাৰিষাৰ বতৰ কেতিয়া তাৰমানে চোতালত কানি কাপোৰ হওক বা কিবা হওক মেলি দি থৈ দিলে মানে ভৰসা নাই আৰু তৎক্ষণাত মানে বৰষুণ আহি যাব পাৰে আৰু ঠিক তেনেকুৱা মানে মদাহী যদি বতৰ হয় তেতিয়াহ'লে মানে ভালততো ভালে যেতিয়া মদ খাই আহে মানে ৰক্ষা গতি নাই আৰু মানে ইটোৰ পিছত উকিল পৰিব পাৰে পিঠিটো উকিল পৰিব পাৰে আৰু খেদাও খাব লাগিব পাৰে আৰু হাতৰ তলতো লুকাই থাকিব লাগিব পাৰে আৰু মানে বহুতো আৰু কিবা কিবি সেইকাৰণে মই কৈছিলোঁ বোলে কি কাকনো কি বিশ্বাস কৰিম যেনে বাৰিষাৰ বতৰ আৰু মদাহী বতৰ
আৰু সেইকাৰণে এই বৰষুণ বতৰত আপোনালোকে লগত ছাতি লৈ লৈ ফুৰিব, নহ'লে কেতিয়া কেনেকৈ বৰষুণ আহি যায় গমেই নাপাব আৰু সাৱধানে থাকিব। আৰু গাইজ এতিয়া খুন্দি আছোঁ মই চাটনি, আৰু চাটনিত মই কি দিছা? চাটনিত মাছ ভাজা, মাছ ভাজা, ৰাতিৰে মাছ ভাজা আছিলে, ৰহি গৈছিলে, আৰু তাতে পদিনা কেইটামান তুলি দিছোঁ, আৰু কেঁচা জলকীয়া, নিমখ, তেল, নেহৰু, আদা, পিঁয়াজ। এতিয়া পন্তা ভাতৰ লগত খাই জুতি লাগে। এতিয়া পন্তা ভাতৰ লগত আজিকালিতো মাছ পুৰানো ক'ত খাব পাম। আগতে দেউতাই মাছ চাছ মাৰি আনি দিছিলে, আগতে দীপৰ বিলত গৈছিলে, ক'ৰবাত গৈছিলে, তাৰ পৰা মাছ চাছ আনি দিছিলে, জীয়াই জীয়াই থৈছিলে, বা কি খাইছিলোঁ। এতিয়া আৰু সেইদিন নাই আৰু, সেইবিলাক খাবই নোপোৱা হ'লোঁ। আৰু দেউতা থাকোঁতে যিয়ে নহওক এটা দুটা মাছ আমি লোকেল মাছ এনেকুৱা খাই থাকিব পাৰোঁ। বাৰিষাৰ বতৰ ভাল লাগে এনেকৈ লোকেল মাছ আনি দিলে, ধৰা চেপা টেপা পাতিলে, জাল তাল পাতি এনেকুৱা মাছ আনি, সেইটোৰ টেষ্টটো অলপ বেলেগ। আৰু দেউতাই আনি দিয়া মাছ খোৱাটো অলপ এনেও বেলেগে, দেউতাই আনি দিয়া মাছৰ সোৱাদটো এনেও বেলেগে। লোকেল মাছ যে সৰুতে বহুত খালোঁ, বাপৰে কি বাপৰে কেঁকুৰা নমা, কেঁকুৰা, কুচিয়া এটা এটা কৰি খাইছিলোঁ। মই কেঁকুৰা খাই বহুত ভাল পাওঁ, কিন্তু এতিয়া কেঁকুৰা খাবই নোপোৱা হ'লোঁ। আৰু আগৰ নিচিনা এইবিলাক এনেও হেৰি নাই আৰু। আমাৰ আগতে পথাৰতে বাৰিষা বৰষুণ আহিলে ওজন উঠিছিলে, পথাৰত মাছ চাছ পাইছিলে এনেকুৱা, কিন্তু এতিয়া এইবিলাক কাৰণ পথাৰত মানুহ ভৰ্তি হৈ গ'ল, ধাবা হ'ল, কিবা হ'ল, আগৰ পথাৰ চথাৰ নাই আৰু। যিয়ে নহওক এতিয়া আৰু কিনি পেলাই খাব লাগিব আৰু, নোখোৱা কৰিতো থাকিব নোৱাৰি। সদায়ও কিনি খাব নোৱাৰোঁ, মাজে মাজে এনেকৈ আমি কিনি খাওঁ। আৰু ডাঙৰ এটা যদি মাছ আনে, অলপ সৰু সৰু কৰি পিচ কাটি কেনে যেন দুদিন যাতে বেছি কৰি খাব পাৰোঁ, সেনেকৈ ভাজি থৈ দিওঁ। আৰু এতিয়া সেয়া মাছৰ মাথা আছিলে, সেয়া চাটনি বনাব ওলাইছোঁ। গাইজ মই এতিয়া আঁঠুখন টানি লৈছোঁ সোনকালে, কাৰণ কিয় জানেনে? বাহিৰত যি মহ, ডাঙৰ ডাঙৰ মহ, তাৰ কাৰণে আঁঠুখন টানি লৈছোঁ। আৰু ভিতৰত পাকঘৰত আছে, ভণ্টি আছে, মা আছে, আৰু টিকলিহঁত আছে। সিহঁতে ভণ্টি ভাত বনাই আছে, সিহঁতে এনেই বহি আছে আৰু লগত। মই এতিয়া এনেই পকীতে মোৰ বিচনাখন পাৰি লৈছোঁ এতিয়া, মানে ভাতকেইটা খাই পেলাই মই শুব পাৰিম, তেতিয়া টেনশ্যন নাই আৰু। আৰু এতিয়া বাজিলে 9:03 হ'ল। আৰু এতিয়া এনেই অলপ শুই লওঁ, ভাত হ'লে উঠিম আৰু।